এতিয়া পুৰঞ্জন ৰজাই যিহেতু তেওঁ ভাৰ্য হিচাপে গ্ৰহণ কৰিলে, অৰ্থাৎ মন নামৰ ৰজাজনে আমি যে বিষয়ৰ ভোগত আমি ৰঞ্জন হৈ থাকোঁ। আমাৰ এইখন পুৰ আমাৰ যিখন পুৰৰ পূৰ্বে নাজানো, গতিকে সেইজনে হ'ল পুৰঞ্জন আৰু সেইখন নগৰ। এতিয়া সেই দেহ নামৰ ভাৰ্যাগৰাকীৰ কবলত এতিয়া মন নামৰ ৰজাজন পৰি গ'ল। এতিয়া দুইজনৰ মাজত কেৱল সংসাৰৰ চিন্তা। এতিয়া তাৰ মাজতে ভাগৱতে তত্ত্ব কথা প্ৰকাশ কৰিছে যে আপুনি দুইটাতে কুশল, অৰ্থাৎ আপুনি কাম শাস্ত্ৰটো পণ্ডিত আৰু সংসাৰত চাৰিটা যি সিদ্ধি আছে, চতুৰ্বৰ্গ বুলি কয়, চতুৰ্বৰ্গ সাধন কৰিবৰ কাৰণে সংসাৰ মনুষ্যসকলে লাগে, চতুৰ্বৰ্গ সাধন কৰিব লাগে। আৰু সেই চতুৰ্বৰ্গ সাধন ক'ত হয়? ভকতৰ সংগৰ জৰিয়তে শাস্ত্ৰ অধ্যয়ন আৰু শ্ৰৱণ কীৰ্তনত। গতিকে ভগৱানৰ গুণলীলা শ্ৰৱণ আৰু কীৰ্তনতে চতুৰ্বৰ্গ সাধন। এতিয়া তাকে কৈছে যে আপুনি এই গোটেই কেইটাতে আপুনি পণ্ডিত বা আপুনি পাৰ্গত। গতিকে আপুনি প্ৰথমতে সংসাৰ ধৰ্মটোৱে পালন কৰিব লাগিব। সাধাৰণতে মনুষ্যসকলেতো প্ৰাথমিক অৱস্থাত সংসাৰ ধৰ্মই পালন কৰে। যেতিয়া তেওঁলোকে জীৱাত্মা আৰু পৰমাত্মাৰ কথা জানি উঠে, তেতিয়াই তেওঁলোকে এই সংসাৰ ধৰ্মটো একাষৰীয়া কৰি তেওঁলোকে কি কৰে? আধ্যাত্মিকতাৰ দিশে তেওঁলোকে যাত্ৰা কৰে। আৰু তেতিয়াই তেওঁলোকৰ এই চতুৰ্বৰ্গ সাধন হ'বৰ কাৰণে তেওঁলোকৰ আৰম্ভ হয়। তেওঁলোকে কৰিছে কালি বা আজি বা যিবা কৰিলে জোহাই, তাকো তুমি জানা হবে শাস্ত্ৰ সঁচাই। ধৰ্ম অৰ্থ কাম মুক্ত সদ কীৰ্তি যত্ন, কৰ্তৃৰ প্ৰতি কাৰ্যে ৰমণীয় সংগ ৰস। যে এই চাৰিটা বৰ্গ যে চাৰিটা বৰ্গৰ ভিতৰত কাম এটা আছে, কাম যিটো সংসাৰৰ মনুষ্যসকলে বংশ বৃদ্ধিৰ কাৰণে এটা বিশেষ কি কৰে? তেওঁলোকে এটা দায়িত্ব সমাপন কৰে, সেইটো এটা কাম। গতিকে এইকেইটা কেতিয়া সংযোগ হ'ব? যেতিয়া আপুনি ৰমণীৰ সংগ ল'ব। অৰ্থাৎ বাস্তৱিকতে মনুষ্যসকলে কি কৰে? বিবাহ কাৰ্য এটা সাধন কৰে আৰু আধ্যাত্মিক দিশত কি কৰে? আমাৰ নিজৰ মাজতে এগৰাকী ভাৰ্যা আছে আৰু সেই মন নামৰ ব্যক্তিজনে কি কৰে? তাক ভাৰ্যা হিচাপে গ্ৰহণ কৰে। দুইটা একেই নিচিনা কথা। গতিকে দুইজনে কি কৰে? সংসাৰৰ বিষয় বাসনাতে লিপ্ত হৈ থাকিবলৈ বিচাৰে। তাৰ মাজতে আমাক ভাগৱতে প্ৰকাশ কৰিছে যে যিসকল তত্ত্বদৰ্শী, যিসকলে সংসাৰৰ আচল অৰ্থ বুজি পায়, তেওঁলোকে মোক্ষ সাধনৰ কাৰণেও প্ৰচেষ্টাটো হাতত লয়। আৰু যিসকলে এই কথাটো নুবুজে, তেওঁলোকে কেৱল অকল কামতে ব্যস্ত থাকে, অকল বিষয় বাসনা, ধন ঐশ্বৰ্য সম্পদ পুত্ৰ পৰিবাৰ এইবিলাকতে ব্যস্ত হৈ তেওঁলোকে জীৱনটো কি কৰে? ধ্বংস কৰে বা পাঠ কৰি পেলায়। গতিকে সেইসকলে এই তিনিটা গতি সাধন কৰিব নোৱাৰে। আৰু যিসকলে জানে, তেওঁলোকে চাৰিটা বৰ্গৰ সিদ্ধিটো একেলগে সাধন কৰিব পাৰে। এই চাৰি বৰ্গ সাধন ক'ত হয়? ভকতৰ সংগত ভাগৱত আচৰণ কৰিলে বা নাম কীৰ্তন কৰিলে এই কলিযুগত চাৰিটা বৰ্গৰ সিদ্ধি একেলগে হয়। শাস্ত্ৰই আমাক প্ৰমাণ কৰিছে। সেইকাৰণে কৈছে যে চাৰিওটা যুগৰ ভিতৰত কলি যুগক জ্ঞানী সমাজে প্ৰশংসা কৰিছে। চাৰিও যুগৰ মাজে কলি প্ৰসংগে জ্ঞানী সমাজে। এই সন্দৰ্ভত চীন দেশৰ জ্ঞানী সমাজে এটা প্ৰবচন তৈয়াৰ কৰিছে। তেওঁলোকৰ সতী সন্ততিবিলাকক লৈ পেলাই, সতী সন্ততিক লৈ তেওঁলোকে এটা প্ৰবচন তৈয়াৰ কৰিছে। আমি প্ৰবচনটো নৱপ্ৰজন্মসকলৰ কাৰণে ব্যক্ত কৰিব বিচাৰিছোঁ। সেই প্ৰবচনটো এনেকুৱা: চীন দেশৰ জ্ঞানী সমাজে যিসকলে ধাৰ্মিকতাৰ আধ্যাত্মিকতাৰ দিশটো জানিব বিচাৰে, তেওঁলোকে ল'ৰা ছোৱালীক এই বুলি আশীৰ্বাদ প্ৰদান কৰে। কি বুলি কৰে? হে মোৰ সন্তানসকল, হে মোৰ সন্তানসকল, তোমালোকে এই জন্মত এনেকুৱা ভাল কাম কৰিব লাগিব, এনেকুৱা পুণ্যৱান কৰ্ম কৰিব লাগিব, যাতে অহা জন্মত ভাৰতবৰ্ষত জন্ম লাভ কৰিব পাৰে। সেইখন
এই কলিযুগত জন্ম লাভ কৰিছিল। এই কলিযুগত আচলতে আমি এই ভাৰতবৰ্ষত 4টা ঐশ্বৰ্য একেলগে লাভ কৰিছোঁ। 4টা ঐশ্বৰ্য কলিযুগ, ভাৰতবৰ্ষ, হৰিনাম, নৰতনু, অনুপম, 4টা বস্তু একেলগে লাভ কৰিছোঁ। এই 4টা ঐশ্বৰ্য বাকী যুগত কোনো কালতে নাপায় বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত কৰিছে। সেইকাৰণে জ্ঞানী সমাজে কলিযুগটোক ধন্যবাদ জনাইছে। ধন্য ধন্য কলিকাল, ধন্য নৰতনু কাল, ধন্য ধন্য ভাৰতবৰ্ষে ভাৰতবৰ্ষত জন্ম লাভ কৰাটো আৰু বেছি ধন্যবাদৰ পাত্ৰ। এই ভাৰতবৰ্ষত যদি হৰিনাম লৈছে তেনেহ'লে তেওঁটো আৰু বেছি ধন্যবাদৰ পাত্ৰ। আৰু এজন বেছি ধন্যবাদৰ পাত্ৰ বুলি কৈছে যিজনে অন্তিম কালত হৰি স্মৰণ কৰি তেওঁ পৰলোকলৈ গমন কৰিছে, সেইজন বোলে আৰু বেছি ভাগ্যৱান। তেওঁৰ ভাগ্যৰ কথা কোনেও কৈ অন্ত পেলাব নোৱাৰে। এই বুলি কৈছে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱান্ত, তাহাৰ মহিমা পঢ়ি কোনে পাৱে অন্ত। অন্তকাল অৰ্থাৎ জীৱনৰ অন্তিম বেলাত যি হৰিনাম কৃষ্ণ নাম স্মৰণ কৰি পৰলোকলৈ যাব পাৰে, সেইজনৰ নিচিনা ভাগ্যৱান্ত এই পৰলোকলৈ বিচাৰি পাবলৈ নাই বুলি কৈছে। গতিকে এই আধ্যাত্মিকতাৰ চতুৰ্বৰ্গ কাৰন একেলগে পঢ়িব পৰা যায় ভকতৰ সংগৰ জৰিয়তে হৰি নাম কীৰ্তনত এই 4টা বস্তু একেলগে সাধন হয় বুলি আমাক শাস্ত্ৰই প্ৰমাণ কৰিছে। তথাপি নাৰীগৰাকী কৈছে যে ভাষাই কি বুলি কৈছে যে আপুনিতো প্ৰথমতে সংসাৰ ধৰ্মই পালন কৰিব। ইয়াত 4খন আশ্ৰম আছে। ভগৱন্তই উপনিষদৰ সাৰ কথা হৈছে কৃষ্ণাৰ্জুন সংবাদ, যাক আমি শ্ৰীকৃষ্ণ গীতা বুলি কওঁ। তাত সেই 4খন আশ্ৰমৰ কথা ভগৱন্তই বৰ্ণনা কৰিছে। 4টা বৰ্ণ আৰু 4খন আশ্ৰম। প্ৰথমতে কি কৈছে, প্ৰথম আশ্ৰমখনৰ নাম হৈছে ব্ৰহ্মচৰ্য আশ্ৰম। জন্মৰ 5 বছৰৰ পৰা 25 বছৰ বয়সলৈকে যিসকলে যুৱকৰ অৰ্থাৎ কুমাৰ কৌমাৰ্য ব্ৰত পালন কৰে, কৌমাৰ্য অৰ্থাৎ সংসাৰ ধৰ্ম পালন নকৰে, সেই আশ্ৰমখনৰ নাম হৈছে ব্ৰহ্মচৰ্য আশ্ৰম। এই সময়খিনিতে ডেকা ল'ৰা যুৱক যুৱতীসকলে ব্ৰহ্মক সংৰক্ষণ কৰে। যি ব্ৰহ্মৰ জৰিয়তে আমি কি কৰোঁ, বংশ লতিকাটো বা বংশধাৰাটো অপূৰ্ণ ৰাখোঁ। এইটো উপনিষদত সুন্দৰভাৱে ইয়াত পৰামৰ্শ কৰি আছে। কি বুলি কৈছে, গুৰু গৃহত শিক্ষা কাম কৰি উঠা যিসকলে সংসাৰ ধৰ্ম পালন কৰিব খোজে, সেই শিষ্যসকলক গুৰুৱে এই বুলি পৰামৰ্শ কৰিছিল, সদায় সত্য কথা কোৱা, ধৰ্ম আচৰণ কৰিবা, নিতৌ অধ্যয়নৰ পৰা কোনো দিনে বিচ্যুত নকৰা। ডাঙৰৰ যিবোৰ অনুকৰণ কৰিব লগা সেইবোৰ অনুকৰণ কৰিবা। ডাঙৰৰ যিবোৰ নিন্দনীয় সেইবিলাক অতি শীঘ্ৰেই পৰিহাৰ কৰিবা। যিবোৰ অনিন্দনীয় আদৰ্শ সেইবিলাক গ্ৰহণ কৰিবা। বয়োজ্যেষ্ঠজনক সন্মান কৰিবা, পিতৃ মাতৃ দেৱতাৰ দৰে পালন কৰিবা, আচাৰ্য দেৱতাৰ দৰে মান্যতা প্ৰদান কৰিবা, অতিথিক দেৱতাৰ দৰে মান্যতা দিবা। এইবুলি উপনিষদৰ যুগতেই কৈছ। এই বুলি কৈছে পিতৃদেৱ ভৱ, আচাৰ্য দেৱ ভৱ, মাতৃদেৱ ভৱ, অতিথি দেৱ ভৱ। আৰু দান কাৰ্যটো একেই কৈ গৈছে যে শ্ৰদ্ধেয়া দেয়ং অশ্ৰদ্ধেয়া অদেয়ং। শ্ৰদ্ধাযুক্ত মনেৰে দান কৰিব লাগে। যদি মোৰনো কি আছে এইখিনিহে দিলোঁ, এইখিনি মই দিব নালাগিছিল, দিয়ে পালোঁ। এই যে দান কৰে, আপুনি কিমান দিলে বোলে 500 দিলে, এই তুমি 500 দিলা, এইটো দান নহ'ল। আপুনি যদি এনেকৈ দান কৰিছে সেইটো দান নহ'ল, সেইটো 0 হৈ গ'ল। আপুনি তাৰ পৰা একো ফল নাপায়। 500 টকাটো হ'ল আৰু আপুনি তাৰ ফলটো একো নেপালে। যদি আপুনি 1 টকাও অতি শ্ৰদ্ধাযুক্ত মনেৰে দান কৰে, 1 টকা, তেতিয়াও আপুনি তাৰ পুণ্য ফল পাই যাব। এইটো একেবাৰে সত্য কথা হৈছে। গতিকে এনেকৈ আমাক উপনিষদৰ যুগত 4খন আশ্ৰম, আমি ব্ৰহ্মচৰ্য আশ্ৰম আছিল আৰু তাৰ পিছতে হ'ল গাৰ্হস্থ্য আশ্ৰম। যিসকলে সংসাৰ ধৰ্ম পালন কৰে
সেই সংসাৰ বংশধাৰা যে অপূৰ্ণ ৰাখিব সেই বংশধাৰা অপূৰ্ণ ৰখা আশ্ৰমখনৰ নাম হৈছে গাৰ্হস্থ্য আশ্ৰম। আমি এতিয়া প্ৰায়বিলাকে গাৰ্হস্থ্য আশ্ৰমত আছোঁ আৰু কলিযুগত গাৰ্হস্থ্য আশ্ৰমত থাকি আমি হৰি ভজনা কৰিব লাগিব। আমাক এই দশমত কৃষ্ণই পৰামৰ্শ দিছে, স্বয়ং ভগৱতে পৰামৰ্শ দিছে। দশম স্কন্ধত তেওঁ বাল্যকালত থাকোঁতে এইটো আছে, আপোনালোকে চাব বিপ্ৰপত্তি প্ৰসাদ। বিপ্ৰপত্তি প্ৰসাদত সেই অধ্যায়টোত ভগৱন্তই পৰামৰ্শ দিছে যে তোমালোকে এনেকৈ বনলৈ ওলাই যাব নালাগে, মোক তোমালোকে ঘৰতে বহি মোক লগ পাবা, কাৰণ মই সকলো জীৱৰে মই ঘৰতে ঘৰতে আছোঁ। গতিকে গৃহতে পখীয়া কি পালোগে তজু দৰ্শন বায়ুকে প্ৰাৰ্থনা হে গতিকে গৃহতে আমি ভগৱন্তৰ দৰ্শন লাভ কৰিব পাৰোঁ। এইবোৰ কলিযুগৰ গাৰ্হস্থ্য ধৰ্ম। যদি আপুনি ঈশ্বৰৰ সাধনা কৰি সংসাৰ ধৰ্ম পালন কৰিছে। আৰু এখন আশ্ৰম আছিল বানপ্ৰস্থ আশ্ৰম। ভাগৱতত অসংখ্য ৰজা মহাৰজাসকলে এটা নিৰ্দিষ্ট সময় তেওঁলোকে সংসাৰ ধৰ্মটো ত্যাগ কৰিছে, নিজৰ ডাঙৰ ল'ৰাকেইজনক সংসাৰৰ ভাৰখন গতাই দিছে আৰু তেওঁলোকলৈ কৈছে ভগৱত প্ৰাপ্তিৰ কাৰণে বানপ্ৰস্থ আশ্ৰমলৈ তেওঁলোকে যাত্ৰা কৰিছে আৰু তেওঁলোকে তাত ঈশ্বৰৰ সাধনা কৰিছে। তাৰ পিছৰ আশ্ৰমখনৰ নাম হৈছে সন্ন্যাস আশ্ৰম। কেতিয়াবা সন্ন্যাসটো চিৰকুমাৰ ব্ৰত পালন কৰাৰ দিনৰ পৰা মৃত্যু কাললৈকে সন্ন্যাস গ্ৰহণ কৰিব লাগে। আৰু কোনোবাই সংসাৰ ধৰ্ম পালন কৰি উঠি যেতিয়া বৈৰাগ্য আহি যায়, বৈৰাগী হ'ব নালাগে, বৈৰাগ্য আহে। এইটো উপনিষদ দিয়া আছে, বিষয় ভোগৰ প্ৰতি অনাসক্তি ভাৱেই হ'ল বৈৰাগ্য। যাজা কৰি হয় বেলেগলৈ ওলাই যোৱাটো বৈৰাগ্য বোলে, তেওঁ বিষয় বাসনাত থাকি আহিব। কিন্তু যিসকলে এই সংসাৰতে আছে কিন্তু বিষয় বাসনাৰ প্ৰতি তেওঁলোকৰ এই বাসনাটো কমে কমে কমি আহিছে। গতিকে বিষয় ভোগৰ প্ৰতি যিটো অনাসক্তি ভাৱ তাৰ নামে হৈছে বৈৰাগ্য। আৰু আপোনাৰ বহুত আছে কিন্তু আপুনি সংযতভাৱে যদি ভোগ কৰিছে তাৰ নামে হ'ল জ্ঞান। উপনিষদৰ মন্ত্ৰই থাকিও সংযতভাৱে ভোগ কৰাৰ নামেই হ'ল প্ৰকৃত জ্ঞান। বেলেগ ধৰণে জ্ঞান কৰাৰ প্ৰয়োজন নাই, আপোনাৰ চব আছে, আপুনি মাত্ৰ সেইখিনিত আপুনি সংযতভাৱে ভোগ কৰিবলৈ যত্ন কৰক, তাতেই জ্ঞান পাইছে। উপনিষদৰ যুগতে এইবিলাক পৰামৰ্শ দিয়া আছে। আপোনালোকে বিশেষকৈ উপনিষদৰ কথাখিনি কিতাপ দিয়া আছে আৰু উপনিষদতো বিস্তৰ কৰি দিয়া আছে। গতিকে সেই এইটো আছিলে তৈত্তিৰীয় উপনিষদ বুলি কয়। উপনিষদৰ যিমানখিনি অৰ্থাৎ কিমান আছে 18 নে 17 উপনিষদ, সংখ্যাটো মোৰ পাছত লাগি থাকে। সেই উপনিষদৰ এখনৰ নাম হৈছে তৈত্তিৰীয় উপনিষদ, এখন নাম আছে ইশু উপনিষদ। গতিকে সেই আটাইবিলাক উপনিষদৰ সাৰ কথা হ'ল কিতাপখন। ভগৱন্তই কি কৰিছিল, গাইজনীক গাখীৰ দোহন কৰাৰ দৰে সমস্ত উপনিষদৰ জ্ঞানখিনি তেওঁ দোহন কৰি অৰ্জুনৰ আগত প্ৰদান কৰিছিল। আমি সেই কিতাপটো এবাৰ গাব বিচাৰিছোঁ আপোনালোকে আমাৰ